নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই সন্ধিয়া লগা সময়খিনিৰ পৰাই। এই সময়খিনি আচলতে খুব ভাল লাগে। ৰাতিপুৱাৰ সময়খিনিতকৈ এই সময়খিনিত কিবা এটা বেছি ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে জনাবচোন। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশটো অকণমানকৈ দেখাই দিছোঁ। আৰু এই সময়খিনি বৰ বিশেষ কাম তেনেকৈ নাথাকে। ফুল পুলিত পানী দিয়া, শাকনিত পানী দিয়া, মা আৰু পাপা দুয়োজনে এয়া শাকনিত পানী দি আছে। যিহেতু অকণমানকৈ এইবাৰ খেতিও কৰিছোঁ। আৰু তাৰপিছত মই হাত মুখ ধুই জ্বলাই লৈছোঁ ধূপডাল। সন্ধিয়া লগাৰ সময়ত ধূপ চাকি গছ জ্বলাই দিলেহে মনটো ভাল লাগে। মই অৱশ্যে মোৰ পঢ়া টেবুলখনৰ ওচৰতে সদায় ধূপ চাকি জ্বলাওঁ। আৰু তাৰপাছতে মই আহিলোঁ পাকঘৰলৈ। ঘৰতে জিৰা জালুক জনি আৰু শুকান জলকীয়াখিনি খুন্দি পেলাই মই গুড়ি কৰি লওঁ। পেকেটৰ মছলাতকৈ এইখিনি মছলা ব্যৱহাৰ কৰি বেছি ভাল পাওঁ। তাতে অলপমান আচাৰো বনাবলগীয়া আছে আৰু তাতে আকৌ আজি মামাহঁতো আহিব। হাঁহ মাংস লৈ আহিম বুলি কৈছে। সেইকাৰণে মাংস দিবৰ কাৰণেও মছলা লাগিব, আচাৰৰ কাৰণেও লাগিব। সেয়েহে মই এইখিনি গৰম কৰি মিক্সিত খুন্দি ল'লোঁ। আৰু তাৰপিছত এয়া লগালগ চাহেই তুলিলোঁ, যিহেতু মামাহঁতো আহি পালেহি। আৰু তাৰপিছত চাহ খাই চাহৰ টেবুলতে মামা, মামী, মই আৰু লগত অহা পোৱালিটোৰ সৈতে পূৰা লেকচাৰ দি ল'লোঁ। এয়া হৈছে আজি আমাৰ আলহী, আৰু এনেকুৱা আলহী হাঁহ চাহ লৈ আহিছে। আমি এতিয়া বনাই মেলি খালেই হ'ল। আমাৰ মামী এয়া অকণমান চাই দে আকৌ। অ' গুৰু টিকটক বনাইছোঁ। আৰু এয়া মামাহঁতে হাঁহ কাটি আছে। এনেকুৱা আলহী হ'ব লাগে, হাঁহ চাহ লৈ আহে, বনাই মেলি খালেই হ'ল আৰু। এয়া এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। আৰু এয়া হাঁহৰ মাংসৰ কাৰণে কোমোৰা আলু কাটি থোৱা আছে। এইফালে পোলাও আৰু এয়া লেবৰা ভাজি আৰু এয়া মাছ। মা আৰু পাপাই যিহেতু হাঁহৰ মাংস নাখায়, সেয়েহে তেওঁলোকৰ বাবে মাছৰ আঞ্জা অকণমান ময়ে বনাই দিলোঁ। একেবাৰে সাধাৰণকৈ বনাইছোঁ। বিলাহী, কোমোৰা, মচুৰ দাইল তেনেকৈ দিয়ে বনাই দিওঁ। তেনেকৈ খাই ভাল পায়। আৰু আমাৰ ঘৰত আচলতে মই বনোৱা খাই অকণমান বেছি ভাল পায় মামাহঁতে। সেয়েহে মোকে বনাবলৈ ক'লে মায়ে। আৰু ময়ো যিহেতু বনাই ভাল পাওঁ, বনোৱাত কেতিয়াও এলাহ নকৰোঁ, সেয়েহে আগবাঢ়ি আহোঁ। আৰু মই খোৱাতকৈ সদায় বনাই ভাল পাওঁ। আৰু মাছখিনি হোৱাৰ পিছতে এয়া অকণমান লেবৰা চব্জি বনালোঁ। ঘৰৰে মূলা দি পেলাই বনাইছোঁ, বন্ধাকবি ভাজি। এইফালে আকৌ দাদাই জুইত বনাই আছে হাঁহৰ মাংসখিনি। সি খুব ধুনীয়াকৈ বনায় হাঁহ মাংস। মই অৱশ্যে ইমান ভালদৰে বনাব নাজানো। আৰু আমাৰ ঘৰলৈ হাঁহ ইমানকৈ অনাও নহয়। যিদিনা অনা হয় সদায় দাদাই বনায়, খুব ধুনীয়া হয়। তেল পূৰা ওলাইছে নেকি? অঁ, ওলাইছে বাৰু। হাঁহ মাংসখিনি যিহেতু হ'বই হ'ল, সেয়েহে ভাবিলোঁ মই পোলাওকণো বনাই লওঁ। আৰু মই পোলাও বৰ বিশেষ ঘিউ বেছিকৈ দি নবনাওঁ, মানে বহুত আভোগ কৰি দিয়ে যে, সেয়েহে। আৰু চব্জিও বিশেষ এড নকৰোঁ। ঘৰতে যিহেতু গাজৰ হৈছে, সেয়েহে গাজৰ অকণমান আৰু বিন অকণমান দি দিলোঁ। আৰু লগতে অকণমান ড্ৰাই ফ্ৰুইট। মই কিন্তু পোলাওখিনি বগা বগা হৈ থাকিলেহে খাই ভাল পাওঁ দেই। আৰু তাৰপিছত এয়া খোৱা টেবুলত ভালদৰে কাঁহীখন সজাই পেলাই ফটো এখনো ল'বলৈ নহ'লে, যিহেতু সকলোৰে ভোকো লাগিছিলে আৰু মামাহঁত ঘৰলৈ ঘূৰিও যাব লাগিব, সেয়েহে এনেকৈ অকণমান দেখাই দিলোঁ। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, যিহেতু চববোৰ মানুহ কেমেৰাৰ লগত সিমান কমফৰ্টেবল নহয়, সেয়েহে সেই খানা পিনা বনাই থাকোঁতেনেই ভিডিঅ'টো এণ্ড কৰি দিলোঁ। খুব ভাত খোৱা সেয়া দেখাবলৈ নহ'লে। আৰু এতিয়া জলকীয়া অলপ ৰ'দত দি থোৱা আছে, ভোট জলকীয়া অলপ, সেইখিনি লৈ যাওঁ। জলফাই অলপো আছে, আচাৰ অলপ বনাই পেলাওঁ। আৰু আচাৰ খাই কোনে কোনে ভাল পায় জনাব দেই। এইখিনি হৈছে আমাৰ বাৰীৰে ভোট জলকীয়া। বৰ বিশেষ ৰ'দত নাই দিয়া, বেছি টান হৈ গ'লেও জ্বলাটো নাইকিয়া হোৱা নিচিনা লাগে। আৰু এইফালে এয়া কেৰাহী পাতিলোঁ। আৰু এয়া নিমখ, হালধি, ভোট জলকীয়া, জলফাই, অকণমান লাল মিৰ্চ, আৰু এইখিনি কালি মই খুন্দি পেলাই মানে গৰম কৰি পেলাই খুন্দি থৈছিলোঁ। আৰু লগতে অকণমান চাট মছলা আৰু ক'লা নিমখ এয়াও দি দিম। মানে মই ইউটিউবৰ ভিডিঅ' এটাত দেখিছিলোঁ, তাত তেনেকৈ দি দিছিলে। নিমখ আৰু হালধি দি দিলোঁ, অকণমান লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া জলফাইখিনি দি দিম। আৰু ইয়াতে এতিয়া জলফাইখিনি দি পেলাই চাট মছলা, ক'লা নিমখ আৰু সেই পিচি থোৱা মছলাখিনি লগতে অকণমান লাল মিৰ্চ দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ লৰাই দিম।
এয়া আমাৰ জলফাই আচাৰ হৈ গ'ল আৰু এতিয়া আমি গেছটো অফ কৰি দিম। অথনি আচাৰখিনি বনোৱাৰ পিছত ভাত পানী খাই শুই গ'লোঁ আৰু তাৰপিছত দেখিলোঁ যে মানুহ এজন আহিছে, তেওঁ লাই শাকখিনি নিবলৈ আহিছে। মানে গোটেইখিনি নিনি অলপ নিব, নি পেলাই বিকিবগৈ। আৰু বাৰী লাই শাক যিহেতু প্ৰথম বিকিছোঁ, সেয়েহে ময়ো কেমেৰাটো লৈ একদম দৌৰি আহিছোঁ, ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ। এইবোৰ আচলতে একেবাৰে সৰু কথা, এনেকৈ ভিডিঅ' কৰি নেদেখুৱালেও হয়, কিন্তু কেতিয়াবা সৰু সৰু কথাবোৰে আমাৰ মনত বহুত বেছি সুখ দিয়ে। যিহেতু একো সাৰ জাবৰ নিদিয়াকৈ ঘৰতে এনেকৈ হাইজেনিকে খেতি কৰি নিজে খোৱাৰ উপৰিও ওচৰ চুবুৰীয়াক দিও বিকিব পাৰিছোঁ, সেইটোৱে আচলতে বহুত ডাঙৰ ছেটিছফেকশ্যন হয়। চবকে দিয়া হ'ল। আপোনালোকে বাৰু টেকেলিত পইচা ভৰাইনে? যদি নভৰাই তেন্তে ভৰাবচোন, বিপদত কেতিয়াবা বহুত কামত দিয়ে। আৰু ময়ো সেই শাক বেচা পইচা ভৰাই থ'লোঁ। লাই শাকৰ পইচা মই টেকেলিত ভৰাই দিম, বহুত ধুনীয়া হয় 20 টকাটো, সেইকাৰণে ভৰাইছোঁ। এইটো মোৰ হয় আৰু এইটো মাৰ হয়। ইয়াত অকল কইনছ থাকে দেই, ইয়াত কাগজৰ পইচা নাথাকে আৰু ইয়াত কাগজৰ পইচা থাকে। কইনছো আছে বাৰু অলপমান। গাড়ী কিনিম দেই এইকেইটা যেতিয়া ভাগিব। আমৰ আচাৰখিনি যে বনাইছিলোঁ সেইখিনিও এনেকৈ বৈয়ামত ধুনীয়াকৈ ভৰাই ল'লোঁ। মোৰ সম্পূৰ্ণ বৈয়াম হ'ল আৰু এইখিনি এতিয়া ৰ'দত দি থাকিব লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।